খানাপাৰাত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটি বিতৰণ অনুষ্ঠান। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ৯,৭০৪ গৰাকী মহিলাক প্ৰদান কৰা হৈছে স্কুটি। উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ দুটা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছো যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰোঁ, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰোঁ। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে। তাৰ মানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন, তাৰ যিটো সুদ হ'ব, সুদটো চৰকাৰে দিব, অৰ্থাৎ মহিলাসকলে দিব নালাগে। জীৱিকা সখী বাইদেউসকলে কিমান পাব? এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000। এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব, 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে।